পবিত্ৰ কাবা গৃহক ধ্বংস কৰিবৰ কাৰণে হস্তিৰ এটা দল হাতীৰ এটা দল লৈ কাবা গৃহৰ পিনে তেওঁ আহিছিল আৰু ইয়াত বহুত দীঘলীয়া এটা ঘটনা আছে এই দীঘলীয়া ঘটনাটো আমি যিমান পাৰো ব্যাখ্যা কৰিব চেষ্টা কৰিম হস্তি বাহিনীক আল্লাহ তাবাৰক ওয়া তাআলাই এটা সৰু মখলুকৰ দ্বাৰা এটা সৰু জীৱৰ দ্বাৰা অৰ্থাৎ ইয়াত কোৱা হৈছে তয়ৰন আবাবিল চৰাইৰ দ্বাৰা যে ধ্বংস কৰিছিল এই ধ্বংস কৰাৰ বিষয়টো ইয়াত উল্লেখ কৰা হৈছে আৰু আলোচনা কৰা হৈছে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আজি আমি পবিত্ৰ কুৰাণ পাকৰ সূৰা ফিল এই সূৰা ফিলৰ ব্যাখ্যা সম্পৰ্কে আমি আলোচনা কৰিম সূৰা ফিল ইয়াত এটা বিশেষ ঘটনা বৰ্ণনা কৰা হৈছে ফিল মানে হাতী আবাবিল এটা চৰাই এটা পক্ষী এটা সৰু এই সৰু পক্ষীটোৰ উঠুটত সৰু সৰু শিলগুটিৰ দ্বাৰা এই হস্তি বাহিনীটোক আল্লাহ তাবাৰক ওয়া তাআলা ধ্বংস কৰিছিল ইয়াৰ বিষয়ে কোৱা হৈছে ইয়াৰ সম্পূৰ্ণ সূৰাটোৰ প্ৰথমতে অৰ্থ আমি কৈ যাম সম্পূৰ্ণ সূৰাৰ অৰ্থ হৈছে আলাম তাৰা কাইফা ফাআলা রাব্বুকা বি আসহাবিল ফিল আলাম তাৰা তুমি দেখা নাইনে তোমাৰ পালনকৰ্তাই হস্তি বাহিনীৰ লগত কেনে ধৰণৰ ব্যৱহাৰ কৰিলে অৰ্থাৎ তেওঁলোক যে ধ্বংস কৰিলে হেতু তুমি দেখা নাইনে ইয়াত কোৱা হৈছে দেখা নাইনে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম যি বছৰ জন্ম হৈছিল অৰ্থাৎ তেওঁ জন্ম হোৱাৰ বছৰ তাৰমানে তেখেতৰ জন্ম হোৱাৰ আগমুহূৰ্তত এই ঘটনা ঘটিছিল কিন্তু আল্লাহ ইয়াত কৈ আছে দেখা নাইনে ইয়াতে ৰহস্য আছে এই ৰহস্যৰ কথা মই বৰ্ণনা কৰিম ইনশাআল্লাহ তাৰ পিছত কিছু আলাম ইয়াজাল কাইদাহুম ফি তাদলিল আল্লাহ তাআলাই তেওঁ সিহঁতৰ চক্ৰান্ত ব্যৰ্থ কৰি দিয়া নাছিল নে মানে সেই হস্তি বাহিনীৰ চক্ৰান্ত আল্লাহ তাআলাই যে কেনে ধৰণে ব্যৰ্থ কৰিছিল এই বিষয়টো ইয়াত বৰ্ণনা কৰিছিল যে যিমান ডাঙৰেই সৈন্য বাহিনী নহওক কিয় আল্লাহ তাআলাৰ ঘৰ যদি ধ্বংস কৰিবলৈ আহিব তেওঁ এদিন ধ্বংস হ'ব তেওঁৰ সমস্ত সৈন্য দল ধ্বংস হ'ব বা হৈছিল এই বিষয়টো আল্লাহ তাআলাই বৰ্ণনা কৰিছে যে তেওঁলোকে যি চক্ৰান্ত কৰিছিল এই চক্ৰান্ত আল্লাহ তাআলাই সম্পূৰ্ণ ব্যৰ্থ কৰি দিয়া নাছিল নে ও আৰসালা আলাইহিম তায়রান আবাবিল আৰু তেওঁলোকলৈ আৰু তেওঁ সিহঁতৰ ওপৰত জাকে জাকে আবাবিল চৰাই প্ৰেৰণ কৰিছিল আবাবিল চৰাই এটা নিৰ্দিষ্ট চৰাইৰ কথা কোৱা হৈছে সৰু সৰু এটা চৰাই এটা প্ৰজাতিৰ চৰাই এই চৰাইটো তেওঁলোকৰ এই চৰাইৰ জাক এটা সেই হস্তি বাহিনীৰ ওচৰলৈ প্ৰেৰণ কৰিছিল আৰু তেওঁলোকে তাৰপা কি কৰিছিল তাৰ মিহিম বিহিজাৰাতিম মিন সিজিল আৰু সেই আবাবিল চৰাই কি কৰিছিল যিবিলাকে সিহঁতৰ ওপৰত পাথৰ আৰু সৰু সৰু শিলগুটি নিক্ষেপ কৰিছিল আৰু তাৰ মিহিম তেওঁলোকৰ ওপৰত নিক্ষেপ কৰিছিল বিহিজাৰাতিম মিন সিজিল সৰু সৰু শিলৰ পাথৰ তেওঁলোকে এই চৰাইবোৰে তেওঁলোকৰ ওপৰত নিক্ষেপ কৰিছিল ফাজাআলাহুম কাআসফিম মাকুল তাৰ পিছত কোৱা হৈছে তেওঁলোকক এনেকুৱা অৱস্থালৈ তেওঁলোকক পৰ্যবেক্ষিত কৰিছিল যে তেওঁলোক এনেকুৱা আছিল তাৰ পাছত তেওঁ সিহঁতক ভক্ষণ কৰা তৃণৰ দৰে কৰি পেলাইছিল এনেধৰণে তেওঁলোকক ধ্বংস কৰা হৈছিল যে তেওঁলোক এনেকুৱা হৈ গৈছিল যে মানে যুদ্ধ ক্ষেত্ৰত যেতিয়া তেওঁলোক আহি আছিল যুদ্ধৰ কাৰণে যুদ্ধ কৰি কাবা গৃহক ধ্বংস কৰিব সেই চৰাইবোৰ আহি যেতিয়া সৰু সৰু শিলগুটি তেওঁলোকৰ ওপৰত নিক্ষেপ কৰিলে আৰু সেই চৰাইবোৰ সৰু সৰু চৰাইৰ ঠোঁটৰ যি শিলগুটি আছিল সেই শিলগুটিৰ ওপৰত আল্লাহ তাআলাই এনেকুৱা শক্তি প্ৰদান কৰিলে এনে ধৰণৰ শক্তিশালী কৰি দিছিল সেই শিলবোৰ এনেকুৱা লাগিছিল যে তেওঁ সেই চৰাইবোৰে যেন বমহে নিক্ষেপ কৰিছিল সেই চৰাইবোৰে যেন শক্তিশালী অস্ত্ৰহে প্ৰয়োগ কৰিছিল আৰু সেই সৰু সৰু শিলৰ আক্ৰমণত সেই হস্তি বাহিনী ধ্বংস হৈছিল আৰু হাতীবোৰ ধ্বংস হৈছিল গতিকে ইয়াৰ দ্বাৰা এটা শিক্ষা এইটোৱেই যে আল্লাহ তাবাৰক ওয়া তাআলাৰ গৃহ কাবা পবিত্ৰ কাবা গৃহক যদি কোনোবাই বেয়া চকুৰে কুদৃষ্টিৰে চাই তেনেহলে তেওঁৰ এই অৱস্থা হ'ব ইয়াত দীঘলীয়া তাফসীৰ আছে এই সূৰা অৱতীৰ্ণ হৈছিল যেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম জন্ম হ'ব সেই বছৰ তাৰমানে তেখেতৰ জন্মৰ পূৰ্বে এই সূৰাটো অৱতীৰ্ণ হৈছিল এই সূৰাটো এটা নিৰ্দিষ্ট আল্লাহৰ কুদৰত আৰু নিৰ্দিষ্ট এটা ঘটনাৰ সম্পৰ্কে বৰ্ণনা কৰা হৈছে হাদিস পাকত আছে ইমাম ইবনে কাসিৰ ৰাহমাতুল্লাহ আলাইহি বৰ্ণনা কৰিছে যে ইয়মন দেশ হিমালয়ৰ বাদশাহসকলৰ অধীনত আছিল তেওঁলোক আছিল মুশৰিক তেওঁলোকৰ সৰ্বশেষ বাদশাহৰ নাম আছিল জুনিয়াস
যেতিয়া তেওঁ সত্যধৰ্মী খ্ৰীষ্টানসকলৰ ওপৰত কঠোৰ অত্যাচাৰ চলাইছিল তেওঁ এটা দ আৰু বহল গাঁত বিশিষ্ট অগ্নিকুণ্ড নিৰ্মাণ কৰিছিল আৰু পৌত্তলিকতাৰ বিৰোধী এজন খুদাৰ ইবাদতকাৰী খ্ৰীষ্টানসকলক সেই অগ্নিকুণ্ডত নিক্ষেপ কৰি জ্বলাই দিছিল। ইয়াৰ পিছত বৰ দীঘলীয়া কাহিনী বৰ্ণনা কৰা হৈছে। ইয়াৰ পিছত কি কৰিছিলে, এই বাদশ্বাহজনে আব্ৰাহা নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত এদল সৈন্য পঠাইছিল আৰু সেইসকলে যিসকলে খ্ৰীষ্টানসকলক, সেই সময়ততো খ্ৰীষ্টান মানে হজৰত ঈছা আলাইহিছ সালামৰ ধৰ্ম যিসকলে মানে, যিসকলে অনুসৰণ কৰে, তেওঁলোকক সেই সময়ততো হকপন্থী বুলিয়ে কোৱা হৈছিল। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম যিহেতু তেতিয়ালৈকে জন্ম হোৱা নাছিল, গতিকে যিসকলে খ্ৰীষ্টানসকলৰ বিৰোধিতা কৰিছিল তেওঁলোকক ৰুধিবৰ কাৰণে এটা সৈন্যদল প্ৰেৰণ কৰিছিল আৰু সেই সৈন্যদলটো জয়ী হৈছিল আব্ৰাহাৰ নেতৃত্বত। তেতিয়া কি কৰিছিল, আব্ৰাহাক য়েমনৰ গভৰ্ণৰ বনাই দিয়া হৈছিল। আব্ৰাহাক যেতিয়া য়েমনৰ গভৰ্ণৰ বনাই দিয়া হ'ল তেতিয়া আব্ৰাহাই কি কৰিলে, তেওঁ ভাবিলে যে য়েমনখনক মই অলপ উন্নত কৰোঁ। উন্নত কৰিবৰ কাৰণে তেওঁ ভাবিছিল যে খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে য়েমনত মই এটা সুন্দৰ গীৰ্জা নিৰ্মাণ কৰিম আৰু যিটো গীৰ্জা পৃথিৱীত এটা শ্ৰেষ্ঠ গীৰ্জাৰ হিচাপে পৰিগণিত হ'ব। তেতিয়া যেতিয়া তেওঁ দেখিলে যে য়েমনৰ পৰাও হওক বা অন্যান্য পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা, বিশেষকৈ আৰব জাতিয়ে মক্কাৰ কাবা গৃহৰ হজ কৰিবলৈ যায় আৰু এই হজ কাৰ্য সমগ্ৰ বিশ্বতে এটা বিখ্যাত কাৰ্য বা বিখ্যাত এটা কৰ্ম বুলি পৰিগণিত আছিল। আৰু হজ কাৰ্যক তেওঁ ৰুধিবৰ চেষ্টা কৰিছিল যে নহয়, এতিয়া কোনো হজলৈ যাব নোৱাৰিব, এতিয়া কোনো মক্কালৈ হজ কৰিবলৈ যাব নালাগে, আমি যিহেতু য়েমনত এটা গীৰ্জা নিৰ্মাণ কৰিছোঁ আৰু এই গীৰ্জাতে সকলোৱে আহি উপাসনা কৰিব লাগে, ইবাদত কৰিব লাগে। কিন্তু কুৰাইশ আৰু যিসকল, যিটো গোত্ৰ, যিটো জাতি, কুৰাইশ, বিশেষকৈ কুৰাইশ বা মক্কাৰ যি আৰব জাতি আছিল, তেওঁলোকে মক্কাৰ কাবা গৃহক যথেষ্ট সন্মান কৰিছিল আৰু তেওঁলোকে এইটো এটা সন্মানৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছিল আৰু তেওঁলোকে আল্লাহৰ ঘৰ পবিত্ৰ কাবা গৃহৰ চোৱা চিতাৰ দায়িত্বত আছিল। গতিকে তেওঁলোকে এই বিষয়টো কোনো কাৰণত মানি ল'ব নোৱাৰিলে। তেওঁলোকে ক'লে যে আমি কোনো কাৰণতে মক্কাৰ এই কাবা গৃহ এৰি আমি কোনো কাৰণতে বেলেগ কোনো ঠাইত গৈ আমি হজ কৰিব যাব নোৱাৰোঁ বা আমি তীৰ্থ কৰিব যাব নোৱাৰোঁ। তেতিয়া আব্ৰাহাই ভাবিলে তেতিয়াহ'লে মই তোমালোকৰ সেই কাবা গৃহ, যিটোক তোমালোকে আল্লাহৰ ঘৰ বুলি কোৱা, এই কাবা গৃহক আমি ধ্বংস কৰিম। এয়াই আছিল আৰম্ভণি। তেতিয়া তেওঁ বিভিন্ন ধৰণৰ সৈন্য বাহিনী তৈয়াৰ কৰিলে। বিশেষকৈ এই সৈন্য বাহিনীত বাদশ্বাহ নাজ্জাশী যিজন এজন প্ৰভাৱশালী বাদশ্বাহ আছিল সেই সময়ত, নাজ্জাশীও তেওঁক সহায় কৰিছিল আৰু এটা বিশেষ হাতী তেওঁক দান কৰিছিল। তাৰ লগতেই 8টা আৰু অন্যান্য হাতী আছিল। এই হস্তি বাহিনীৰ সংখ্যা আছিল 8। গতিকে 8টা হাতীৰ দ্বাৰা তেওঁ এটা বাহিনী তৈয়াৰ কৰিলে আৰু মক্কাৰ ফালে তেওঁ যাত্ৰা আৰম্ভ কৰিলে, যাতে মক্কাৰ যিটো কাবা গৃহ, যিটো পবিত্ৰ বাইতুল্লাহ, এই বাইতুল্লাহক তেওঁ ধ্বংস কৰিব আৰু ধ্বংস কৰি তেখেতে যিটো নিৰ্মাণ কৰিছে গীৰ্জা, এই গীৰ্জাটো আবাদ কৰিব আৰু তাতে গৈ মানুহে তীৰ্থ কৰিব বা হজ কৰিব বা অন্যান্য যি ধৰ্মীয় কৰ্ম আছে সেইটো কৰিব। যেতিয়া তেওঁ আহি থাকোঁতে বিভিন্ন জাতি গোত্ৰৰ মাজত যুদ্ধ বিগ্ৰহ হৈছিল, কিন্তু সেই যুদ্ধ বিগ্ৰহত তেওঁই জয়ী হৈছিল আব্ৰাহা। যেতিয়া মক্কাৰ ওচৰ পালেহি, হৰম যিটো হাৰমে মক্কি বুলি কোৱা হয়, ওচৰ পালেহি, তেতিয়া আল্লাহ তাবাৰক তাআলাই এতিয়া কৈ আছে যে মই ওয়াৰসালা আলাইহিম তৈৰান আবাবিল। আল্লাহ কি কৰিলে, নিজৰ গৃহ পবিত্ৰ কাবা গৃহ ৰক্ষা কৰাৰ কাৰণে আল্লাহ তাবাৰক তাআলাই আবাবিল নামৰ সৰু সৰু চৰাই প্ৰেৰণ কৰিলে সেই বাহিনীৰ ওচৰলৈ। এই আবাবিলৰ জৰিয়তে আল্লাহ তাবাৰক তাআলাই আবাবিলৰ ঠোঁট যিটো আছিল, সৰু সৰু ঠোঁট, তাত সৰু সৰু শিলগুটি ভৰাই লৈ এই আবাবিলবিলাকে সেই হস্তি বাহিনীৰ ওপৰত, হাতীবোৰৰ ওপৰত আৰু তাত যিবোৰ সৈন্য আছিল তাৰ ওপৰত নিক্ষেপ কৰিলে। এই সৰু শিলগুটিবোৰ ইমানেই শক্তিশালী ৰূপত তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে যে তেওঁলোক চেদেলি বেদেলি হৈ গ'ল। হস্তিবোৰ চেদেলি বেদেলি হৈ গ'ল, তাৰ মাউতবোৰ চেদেলি বেদেলি হৈ গ'ল আৰু হস্তিবোৰ কোনোবা পিছফাললৈ পিছ হুমকি দৌৰ মাৰিব ধৰিলে আৰু সেই ঠাই এৰি পেলাই পলায়ন কৰিব ল'লে আৰু কিছুমান হস্তি ধ্বংস হৈ গ'ল, কিছুমান হাতী ধ্বংস হৈ গ'ল, সৈন্যবোৰ ধ্বংস হৈ গ'ল।
গতিকে এনেকৈ আল্লাহ তাবাৰক ওয়া তাআলাই নিজৰ পবিত্ৰ কাবা গৃহ ৰক্ষা কৰিলে আৰু আজিও সেই কাবা গৃহ নিজৰ শান শৌকত নিজৰ মান মৰ্যাদাৰ সৈতে অব্যাহত আছে সমগ্ৰ বিশ্বৰ মুছলমান সেই কাবা গৃহৰ তৱাফ কৰিবলৈ যায় হজ কৰিবলৈ যায় প্ৰত্যেকজন মুছলমানৰ কাৰণে হজ কাৰ্য ফৰজ কৰা হৈছে আজি এই আয়াত এই কোরআন এই যেটো সূরা এই সূরাটোত সেইখিনি কথাই বৰ্ণনা কৰা হৈছে যে আলম তাৰা তুমি দেখা নাই নে কাইফা ফাআলা রাব্বুকা বি আসহাবিল ফিল যে তুমি দেখা নাই নে যে তোমাৰ প্ৰতিপালকে আসহাবে ফিল অৰ্থাৎ হস্তি বাহিনীৰ লগত কি ধৰণৰ ব্যৱহাৰ কৰিলে তুমি দেখা নাই নে আলাম ইয়াজাল কাইদাহুম যে আল্লাহ তাআলাই তেওঁলোকৰ যি চক্ৰান্ত সেই চক্ৰান্তক আল্লাহ তাআলাই ধ্বংস চক্ৰান্ত ব্যৰ্থ কৰি দিয়া নাছিল নে তেওঁলোকে বিভিন্ন চক্ৰান্ত কৰি পেলাই যেহেতু এটা বৃহৎ সৈন্য বাহিনী লৈ আহিছিল তেওঁলোকৰ সেই চক্ৰান্ত আল্লাহে ব্যৰ্থ কৰি দিয়া নাই নে ও আরসালা আলাইহিম তাবাবিল কেনেকৈ ধ্বংস কৰিছিল তেওঁলোকক যে তেওঁলোকৰ ফালে আবাবিল নামৰ চৰাই প্ৰেৰণ কৰিছিল তাৰমিহিম যিবোৰ চৰাই কি কৰিছিল তেওঁলোকৰ ওপৰত নিক্ষেপ কৰিছিল বিহিজাৰাতিম মিন সিজিল সৰু সৰু পাথৰ তেওঁলোকৰ ওপৰত নিক্ষেপ কৰিছিল সৰু সৰু শিল গুটি তেওঁলোকৰ ওপৰত নিক্ষেপ কৰিছিল ফাজআলাহুম কাআসফিম মাকুল তাৰ পিছত কি হৈ গৈছিল তেওঁলোক যে এই পাথৰ নিক্ষেপ কৰাৰ পিছত তেওঁলোক এনেকুৱা হৈ গৈছিল যেনেকে ঘাঁ খাই পেলাই গৰু ছাগলী গৰু মহ বা অন্যান্য জীৱ-জন্তুৱে ঘোঁৰা উট যেতিয়া ঘাঁ খোৱাৰ পিছত কিছুমান ঘাঁ পৰি থাকে তলত আৰু কিছুমান ঘাঁ তেওঁলোকে খায় এই যে ঘাঁ খোৱাৰ পিছত কিছুমান ঘাঁ পৰি থাকে এনেকুৱা অৱস্থা তেওঁলোকৰ কৰিছিল মানে সৈন্যবাহিনীবিলাক চেদেলি বেদেলি হৈ ধ্বংস হৈ মৰি কৰবাত কেনেবাকৈ পৰি আছিল এই ধৰণৰ এটা ছবি অংকন কৰা হৈছে এই সূৰাটোৰ দ্বাৰা এইটোৱে কোৱা হৈছে যে তুমি হে মুহাম্মদ তুমি ভয় নকৰিবা তোমাক কোনোবাই সৈন্য বাহিনী লৈ ধ্বংস কৰিবলৈ আহিব বুলি তোমাৰ ধৰ্ম তোমাৰ দিন ইছলাম যেটো তুমি প্ৰচাৰ কৰি আছা তোমাৰ এই দিন ইছলামক কোনোবাই ধ্বংস কৰিব আহিব বুলি তোমাক কোনোবাই ধ্বংস কৰিবলৈ আহিব বুলি তুমি আল্লাহৰ নামত যেহেতু তবলিগ কৰি আছা তোমাক কোনোবাই ধ্বংস কৰিবলৈ আহিব বুলি তুমি ভয় নকৰিবা আল্লাহে নিজৰ পবিত্ৰ কাবা গৃহক যেনে কৈছিল তেনেকৈ আল্লাহ তাবাৰক ওয়া তাআলাৰ যিখিনি হুকুম আহকাম সেইখিনি আল্লাহ তাআলাই তেনেকৈ হেফাজত কৰিব আৰু সুৰক্ষিত কৰিব এইটোৱে সেই সূৰাটোৰ ব্যাখ্যা আৰু বহু ইয়াত ঘটনা আছে আমি চমুকৈ কৈছো যাতে বৰ দীঘলীয়া নহয় ইয়াত কৈছে আলাম তাৰা আপুনি দেখা নাই নে বুলি কোৱা হৈছে অথচ এইটো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মৰ কেইদিনমান পূৰ্বৰ ঘটনা ফলত দেখাৰ কোনো প্ৰশ্নই নাহে কিন্তু যি ঘটনা ইমান নিশ্চিত যে সেয়া ব্যাপকভাৱে প্ৰত্যক্ষ কৰা হয় সেই ঘটনাৰ জ্ঞানকো দেখা বুলিয়ে ব্যক্ত কৰা হয় মানে ইমান এইটো সত্য ঘটনা ইমান নিশ্চিত ঘটনা যে সেই কাৰণে আল্লাহ তাআলাই কৈছে তুমি দেখা নাই নে তাৰ মানে আল্লাহ যেহেতু কৈ আছে এইটো এটা ইতিহাস এই ইতিহাসটো যেন আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এইটো দেখিছে সেই কাৰণে কৈছে তুমি দেখা নাই নে হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাই কয় যে তেখেতে এজন ভিক্ষুকক হস্তি চালকক দেখিছিল যে তেওঁলোক বিকলাঙ্গ হৈ গৈছে এই তেওঁলোক যিসকলে হস্তিৰ ওপৰত আহিছিল বাউত হিচাপে হয় তেওঁলোকক বিকলাঙ্গ কৰি দিয়া হৈছিল আৰু বিকলাঙ্গ লোকসকলক তেওঁলোকে দেখা পাইছিল সেই কাৰণে তাক এইটোৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে তুমি দেখা নাই নে মানে যেহেতু এই সকলক দেখিছে গতিকে এইটোৰ দ্বাৰা বুজোৱা হৈছে তুমি যেন সেই ঘটনাটো দেখিছা আৰু এই দেখা নাই নে বুলি কৈ ঘটনাটোৰ নিশ্চিত বা ঘটনাটোৰ সত্যতাৰ প্ৰতি ইশাৰা কৰা হৈছে এয়া হৈছে কোৰানৰ এটা সৌন্দৰ্য গতিকে আমি আশা কৰিম যে আপোনালোকে হয়তো এই সূৰাটো বুজিব পাৰিছে আৰু এই সূৰাটোৰ যি গাম্ভীৰ্য এই সূৰাটোৰ যি মাহাত্ম্য এই মাহাত্ম্যক আপোনালোকে অনুধাৱন কৰিব পাৰিছে আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি